গাইজ আপোনালোকেও কম দামত এম্প্লিফায়াৰ বিচাৰি আছে নেকি? যদি কম দামৰ কম প্ৰাইজৰ এম্প্লিফায়াৰ বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো চাই থাকক আপোনালোকে। হাই এভৰিৱান, ৱেলকাম বেক মাই আনাৰ ভিডিঅ'। আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই আপোনালোকক, তো আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। মোৰ এটা এম্প্লিফায়াৰ আপোনালোক চেল কৰিম বুলি ভিডিঅ'টো বনালোঁ। এম্প্লিফায়াৰটো ছেকেণ্ড হেণ্ড হ'ব আৰু কণ্ডিশ্যন ধুনীয়া হৈ আছে, একদম মানে নিউ কণ্ডিশ্যন হৈ আছে। তো আপোনালোকে যদি ল'ব বিচাৰে মোৰ নাম্বাৰ দিয়া থাকিব, তো আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব আৰু প্ৰাইচটো জানিব বিচাৰে যদি হোৱাটছএপত মেছেজ কৰিব। মানে মোৰ অলপ পইচাৰ অসুবিধা হৈ আছে, তো সেইকাৰণে এম্প্লিফায়াৰটো চেল কৰিম। কোনো ৰিপেয়াৰিং কৰা এম্প্লিফায়াৰ নহয়, একদম নিউ কণ্ডিশ্যনত হৈ আছে। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰি দিব। আপোনালোকে নতুনকৈ অহাবোৰে ভিডিঅ'টো চাই গুচি যায়, ছাবস্ক্ৰাইব নকৰে, তো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এম্প্লিফায়াৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক। তো ফাইনেলি দেখা পাইছে আপোনালোকে এম্প্লিফায়াৰটো। এইটোৱে হৈছে ষ্টুডিঅ' মাষ্টাৰৰ পাৱাৰ এম্প্লিফায়াৰ, মছফেট এম্প্লিফায়াৰ হয়। তো যদি আপোনালোকে ল'ম বুলি ভাবি আছে ল'ব পাৰে, একদম নিউ কণ্ডিশ্যনত আছে। আৰু এইটো হৈছে পাৱাৰ অন অফৰ বাটন, আৰু এইটো হৈছে আপোনাৰ চেনেল এ গেং নব, আৰু ইফালে আছে চেনেল বিৰ গেং নব, আৰু মডেলটো হৈছে আপোনাৰ DJ-A2500। তো আপোনালোকে এই এম্প্লিফায়াৰটো টপ আৰু বেছ দুয়োটাও ইউজ কৰিব পাৰে, মানে টপৰ কাৰণেও ভাল আৰু বেছৰ কাৰণেও ভাল। যদি আপোনালোকে বেছ ইউজ কৰে তেনেহ'লে 650 ৱাটৰ বেছ ইউজ কৰিব পাৰে ছিংগেল বেছ এডমছত। আৰু যদি আপোনালোকে অভাৰলোড দিব বিচাৰে তেনেহ'লে আপোনালোকে 800 ৱাটৰ ডাবল বেছ ছিংগেল বেছ ইউজ কৰিব পাৰে। আৰু টপ যদি ইউজ কৰে আপোনালোকে 900 ৱাটৰ পৰা 1000 ৱাটৰ ভিতৰত টপ ইউজ কৰিব পাৰে। ইফালে ক্ৰছ অভাৰ দিয়া আছে ফ্ৰিকুৱেঞ্চি ছেট কৰিবৰ বাবে, আপোনালোকে ফ্ৰিকুৱেঞ্চিও ছেট কৰিব পাৰে। আৰু ইনপুট P38 আৰু XLR দিয়া আছে। তো আপোনালোকে P38 যদিও ইনপুট কৰিব পাৰে মিক্সাৰৰ পৰা, আৰু XLRও ইনপুট কৰিব পাৰে। ইফালে ষ্টুডিঅ', পেৰেল আৰু ব্ৰিজ কোনটো মোডত চলাই আপোনালোকে চলাব পাৰে। ইফালে স্কেনাৰ চিৰিয়েল নাম্বাৰ দিয়া আছে, লগতে টাৰ্মিনেল দিয়া আছে। টাৰ্মিনেলত যদি আপোনালোকে ইউজ কৰে টাৰ্মিনেলতো ইউজ কৰিব পাৰে। আৰু যদি আপোনালোকে স্পীকাৰত আউটপুট দিম বুলি ভাবে তেনেহ'লে স্পীকাৰতো আউটপুট দিব পাৰে। লগতে আপোনাৰ জেক আউটপুটো আছে। ইয়াত এটা ফেচিলিটি বেছি দিয়া থাকে কি ষ্টুডিঅ' মাষ্টাৰ এম্প্লিফায়াৰত, মানে আপোনালোকে যদি বিচাৰে জেকৰ পৰাও আউটপুট দিব পাৰে। কেতিয়াবা যদি স্পীকাৰ বেয়া হৈ যায় ইমাৰ্জেঞ্চিত আপোনালোকে জেকৰ পৰা আউটপুট দিব পাৰে। এইটো সুবিধা ধুনীয়া ষ্টুডিঅ' মাষ্টাৰৰ। তো আপোনালোকে এম্প্লিফায়াৰটো ছেকেণ্ড হেণ্ড বুলি আপোনালোকে ৰিপেয়াৰিং কৰা এম্প্লিফায়াৰ বুলি নাভাবিব, এইটো ভাল কণ্ডিশ্যনত নিউ কণ্ডিশ্যনত আছে এম্প্লিফায়াৰটো। তো আপোনালোকে যদি ল'ম বুলি ভাবে ল'ব পাৰে। এইটো হৈছে ট্ৰান্সফৰ্মাৰটো, আপোনালোকক দেখুৱাই দিছোঁ, কপাৰ পিয়ৰ কপাৰৰ ট্ৰান্সফৰ্মাৰ হয়। তো দেখা পাইছে আপোনালোকে কালাৰটো ইমান ধুনীয়া। আৰু আপোনালোকে যদি এম্প্লিফায়াৰটো ল'ব বিচাৰে তেনেহ'লে আপোনালোকে চাউণ্ড টেষ্ট শুনি ল'ব পাৰে বা ধুনীয়াকৈ বজাই চেক কৰি চাব পাৰে। তাৰপিছত যদি আপোনালোকে ভাল লাগে ল'ম বুলি ভাবিছে যদি ল'ব পাৰে। আৰু যদি আপোনালোকে প্ৰাইচটো জানিব বিচাৰে হোৱাটছএপত SMS কৰিব, আৰু যদি ল'ব বিচাৰে তেনেহ'লেহে কণ্টেক্ট কৰিব। আৰু এইটো হৈছে পাৱাৰ চকেট, আপোনাৰ পাৱাৰ চকেটটো চাব পাৰে আপোনালোকে 3 পিনত আহে। আৰু যিবিলাকে নেকি ল'ম বুলি ভাবিছে সেইবিলাকেহে ফোন কৰিব। যদি আপোনালোকে নলয় তেতিয়াহ'লে ফোন নকৰিব। আপোনালোকক নাম্বাৰটো মই দি দিছোঁ, আপোনালোকে ল'ম বুলি ভাবিলেহে ফোন কৰিব। সম্পূৰ্ণ লুকটো আকৌ এবাৰ দেখুৱাই দিছোঁ, আপোনালোকক চাই লওক। আৰু যিবিলাকে নেকি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে। আৰু এনেকুৱা মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আপোনালোকে। নতুন হওক পুৰণা এম্প্লিফায়াৰ বিক্ৰী কৰিব থাকিলে আপোনালোকক মই দেখুৱাই থাকিম। তো আজিলৈ ইমানে। আৰু কোনোবাই যদি নটৰক ষ্টুডিঅ'ৰ এম্প্লিফায়াৰ ল'ম বুলি ভাবি আছে তেনেহ'লে গাইজ আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। 100 ৱাটৰ পৰা আপোনালোকে 5000 ৱাটলৈকে নটৰক ষ্টুডিঅ'ৰ এম্প্লিফায়াৰ মোৰ তাত এভেইলেবল পাই যাব। যদি আপোনালোকক লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। তো নটৰক ষ্টুডিঅ' বহুত ধুনীয়া ব্ৰেণ্ড হয়, আপোনালোকে জানে, আৰু ইয়াৰ কোৱালিটিও ভাল, চাউণ্ড কোৱালিটি। তো আপোনালোকে যেতিয়া ল'ম বুলি ভাবে ল'ব পাৰে।